নমস্কাৰ, আজি আপোনালোকক আমাৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। প্ৰাচীন কালত বিভিন্ন চৰ্ম ৰোগৰ পৰা ৰক্ষা পাবলৈ শীতলা পূজা কৰা হৈছিল। শীতলা দেৱীক পূজা কৰিলে ঘৰত অশুভ শক্তিৰ ছায়া নপৰে বুলি লোকবিশ্বাস আছে। এই পূজাৰ প্ৰথম চৰ্ত হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা। দেৱী শীতলা পূজাৰ প্ৰসাদ খালে শাৰীৰিক সুস্থতা অটুট থাকে, কিয়নো মাৰ আশীষৰ লগত ফল-মূলেৰে তৈয়াৰী হয়। এইফালে আপোনালোকে দেখিছে বৰমা আণ্টিহঁতে পূজাৰ নিয়ম কৰাৰ দৃশ্য। আগবেলা সময়খিনি পূজাৰীৰ দ্বাৰা পূজা কৰাৰ পাছত খোলা বাহিৰ কৰা বৰমাহঁতে নদীৰ পানীত নিয়ম কৰিলে। তাৰ পাছত এইফালে শীতলা পূজাৰ প্ৰসাদ খাই থকাৰ দৃশ্য। আমাৰ অসমীয়া সমাজতো বসন্ত ৰোগে দেখা দিলে বা আই দেখা দিলে কিছুমান নীতি নিয়ম মনা যায় আৰু আই সকাম কৰা যায়। ঠিক তেনেকৈ শীতলামাৰ পূজাও কৰা হৈছে আৰু শীতলামাৰ প্ৰসাদ খালে আমি এই ৰোগৰ পৰা বাচি থাকিব পাৰি। এইফালে দেখিছে শীতলামাৰ ভক্তৰ এতিয়া সমাগম, বহুত ভিৰ হৈছে আৰু এনেকৈ চবেই মাৰ প্ৰসাদ বা আশীষ ল'বলৈ আগবাঢ়ি আহিছে আৰু আমাৰ আন্তৰ্জাতিক এনেকৈ প্ৰসাদ দি আছে। আজিলৈ বাই বাই গাইজ, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।